মনোজ ভাই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ চিনে শ্ৰদ্ধা জনাইছোঁ, নতুন বছৰ শুভেচ্ছা জনাইছোঁ। লগত মই লিখা গীতবোৰ আপোনালোকে জানে, যেনে বাতি ভৰাই চিয়া হাবি, নাগিনী নে নগা চাঙৰ, কাহিলি পোৱাতে মৰম লগাই লগাই, বা মই লং নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে অকণমান অনুমান কৰিবলৈ পাৰিছে, বহুত বেছি মানে ধামাকাদাৰ হ'বলৈ গৈ আছে। এতিয়া আমি গৈ আছো ডিব্ৰুগড়। আৰু ডিব্ৰুগড়লৈ কিয় গৈ আছো আপোনালোকে খন্তেক ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকক, ভালদৰে বুজি পাই যাব। কিন্তু সেইফালে ৰাস্তাফালে দেখুৱাচোন, আজি ডাঙৰ ডাঙৰ ট্ৰাক, বাছ, ভাড়া মাৰা গাড়ীবোৰ আজি নাই ৰাস্তা চলিছে, যদি অকল প্ৰাইভেট গাড়ীবোৰ চলিছে আৰু বাইকবোৰ চলিছে। মনোজ ভাই খানা, ড্ৰাই ফ্ৰুটছ আৰু এইবিলাক পিষ্টা আৰু কাজু বাদাম, কেঁচা চানা লৈ পিনি মনোজ ভাই ধুনীয়াকে লৈ আনিছে। মই গমেই নাপাওঁ কি যে আনি থাকে। কালি মইনা কলি জাগুনখন পিনি খাবলৈ গ'ল, পাই গলোহি এতিয়া আমি ডিব্ৰুগড়। 12:25 হ'ল সময়টো। আজি আমি কাক লগ পাম? আমাৰ মৰমৰ বিপিন দাক লগ পাব আহিছো মই মানে কি আমি মানে নাই সকলোৱে হোটেলখনতে প্ৰথমে সোমাই আহিলো আৰু ইয়াত চাওকচোন সকলোৱে একেলগে বহি আড্ডা মাৰি আছে। চাহ তাহ দিলেহি, চাহ তাহ খালো বাৰু। প্ৰথমতে আহিলা কেনেকে? খোজকাঢ়ি আহিলো, কিন্তু গাড়ীত আহিছিলো ভবা ৰাস্তা খোজকাঢ়ি আহিলো। আৰু ইয়াতে আজি কাক কাক লগ পাইছো বা কোনে কোনে আছে মই একদম ধুনীয়াকৈ এবাৰ দেখুৱাব বিচাৰিছো। ইয়াতো দেখুৱালোৱে। নমস্কাৰ। এইফালে আমাৰ ৰঙা বগা গৌৰৱ, মিষ্টাৰ ৰাজা। ছেকেণ্ড টাইম লগ পাইছো নেকি ন? আমি ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম ক'ত লগ পাইছিলো? ফাৰ্ষ্ট টাইম লখিমপুৰ লগ পাইছিলো, বগীনদীত লগ পাইছিলো। আচ্ছা, আজি ছেকেণ্ড টাইম। সৌফালে মানৱী, সৌফালে সৌৰভ কাই, তাৰপৰা আমাৰ জীৱনৰ ৰং লাল চাহ, এলেন, সেইফালে ৰিম্পী। আজি ফাৰ্ষ্ট টাইম লগ পাইছো ন? এনে দেখি থাকো বাৰু। আৰু তুমি? আৰু অৱশেষত লগ পালো বিপিন দাক। আজি দ্বিতীয়বাৰ লগ পাইছো, কিন্তু আগত লগ পোৱা মনত আছে নে? ডিব্ৰুগড়তে লগ পাইছিলো বাৰু, আকৌ ছেকেণ্ড টাইম ইয়াতে লগ পাইছিলো। আৰু আজি বিপিন দায়ে নতুনকৈ গান এটা মুক্তি দিব, সেইবাবে সকলোকে আমাক মাতিছিলে একেলগে লগ পাম, একেলগতে মানে গানটো মুকলি কৰিম বুলি। সেইবাবে আহিলো। এতিয়া আৰম্ভই হ'ব লাগে আৰু, নহয় জানো? হয়, মনোজ ভাই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ চিনে শ্ৰদ্ধা জনাইছোঁ, নতুন বছৰ শুভেচ্ছা জনাইছোঁ, লগতে বিহুৰ লগ জনাইছোঁ। আজি মোৰ বাবে এটা শুভ দিন। আমাৰ এটা চন্দ্ৰযান নামৰ এটি গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, আৰু সেই চন্দ্ৰযান আপোনালোকৰ মাজলৈ উৰুৱাই দিছোঁ আমি হেঁপাহেৰে। আশা কৰিছোঁ আপোনালোকে সুকোমল হিয়াৰ চন্দ্ৰপৃষ্ঠত স্থান দিব, তাৰে আশা কৰিছোঁ নিশ্চয়। আৰু বিপিন দাৰ গান যিহেতু ভালটো হ'বই নিশ্চয়। আৰু বৌ আহিছে, বৌকো লগ পালো আজি দ্বিতীয়বাৰৰ বাবে। ভাল লাগিল লগ পাই। ভাল লাগিল, তোমালোককো বহুত দিনৰ মূৰত লগ পাইছো, খুব ভাল লাগিছে। আৰু তোমাৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। থেংক ইউ। ষ্টুডিঅ'টো আছে অলপ ভিতৰলৈ, এতিয়া আমি তালৈকে যাম। মানুহ কিমান হৈছে কওকচোন? 20 জন মান হৈছে। 20 জন মান মানুহ হৈছে। এতিয়া ষ্টুডিঅ'টো ফাটো ফাটো হৈ গৈছে, সেইকাৰণে 2-3 ভাগত ভাগ কৰিবলগীয়া হৈছে। মানে তুমি গান এটা গাব লাগিব। শান্ত ষ্টুডিঅ'টোৰ ভিতৰলৈ সোমাই আহিলো, আৰু ইমান ধুনীয়া চাওকচোন বাৰু এবাৰ, কিমান ভাল লাগিছে ষ্টুডিঅ'টো। আৰু বিপিন দা বহি আছে ইয়াতে। এতিয়া বিপিন দা গানটো কেনেকুৱা ধৰণৰ হ'ব বাৰু? আমি নাচিব পাৰিম নে গানটো শুনি? বিহুগীত আৰু বিহুৰীয়া হয়, বিহুগীতে হয়। আচ্ছা, পুৰণা বিহু ঠাচৰ। এতিয়া আপোনাৰ চেনেলতে আহিব চাগে? মোৰ বিপিন চাউদাং মিউজিকেল। আচ্ছা, মই বিপিন দাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। আপোনালোকে তাত গৈ গানটো শুনিব পাৰিব, এনজয় কৰিব পাৰিব। তোমালৈ কৰি গাছো আশা, ঐ জান পাতিম বুলি বহুতো কথা।
বিপিন দাইতো বহুত গান লিখিছে আৰু সুৰ কৰিছে নহয় জানো হয় আৰু আপুনি লিখা বা সুৰ কৰা গান চাগে জুবিন দাই বহুত গাইছে চাগে গাইছে গাইছে আৰু তাৰ ভিতৰতে একদম বহুত বেছি জনপ্ৰিয় হোৱা গান কেইটামান আপুনি কৈ দিব নেকি কাৰণ বহুতেই গান শুনে কিন্তু গান কোনে লিখে বা সুৰ কৰে সেইটো কথা গম নাপায় এবাৰ কৈ দিব নেকি মই জানো বাৰু কিন্তু ৰাইজে যাতে জানক এনকে প্ৰডাকশ্যনত মই জড়িত হৈ পৰিছিলোঁ হয় হয় তেতিয়া জানমণি অঞ্জনা আইমণি মইনাজান মোৰ গীতবিলাকো আছে মোৰ নিজৰ প্ৰডাকশ্যনো আছে দিহিং পাৰৰ প্ৰীতি আদি বহু বিহুগীতবিলাক লিখিবলগীয়া হৈছিলে হয় হয় লিখিবলৈ চেষ্টা কৰিছিলোঁ অন্য গীতিকাৰ দৰে আমিও লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু অসমৰ ৰাইজে গীতবোৰ আঁকোৱালি লৈছিলে মই লিখা গীতবোৰ আপোনালোকে জানে যেনে বাতি ভৰাই চিয়া হাবি নাগিনী নে নগা চাঙৰ কাহিলি পোৱাতে মৰম লগাই লগাই বা মই লং আদি তেনেকুৱা গীতবিলাকে আৰু বেকা বেকিকৈ চাই এইবিলাক গীতে আৰু যিবোৰ গীত আমি বাৰে বাৰে হাজাৰবাৰ শুনাৰ পাছতো আমাৰ আমনি নালাগে নহয় জানো আৰু আজি যিটো গান ধৰক মুক্তি দিব সেই গানটো আপুনি লিখিছে চন্দ্ৰযান হয় হয় এতিয়া সেই গানটো ধৰক বনাই মানে সম্পূৰ্ণ উলিয়াওঁতে কিমান দিন সময় লাগিছে আমি খুব বেছি এটা দিন লগোৱা নাই গীতটি সংগীতেৰে সজাইছিল আমাৰ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক পুলক নাথে আৰু শব্দ সংমিশ্ৰণত আছে দিগন্ত বৰদলৈ আৰু ষ্টুডিঅ' আমি এইটো ছান ষ্টুডিঅ'ত আমি বাণীবদ্ধ কৰা হৈছিলে আমি ৰেকৰ্ডিং ইয়াতে কৰিছিলোঁ লক্ষীৰঞ্জন গতিকে ছান ষ্টুডিঅ'ৰ মাজতে আপোনালোকে আছেই আজি দেখিছেই গীতটি অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি ল'লে আমি গীত লিখা বা গোৱাত সাৰ্থক হ'ব বুলি ভাবোঁ আৰু নিশ্চয় ৰাইজে যাতে আঁকোৱালি লয় তাকে আশা কৰিছোঁ আৰু ইনষ্টাগ্ৰামত আহিবনে নিশ্চয় আহিব নিশ্চয় আহিব আৰু আজিকালিতো আৰু কি হয় ৰিলছ এতিয়া আমি গানটো শুনি নহয় গানটো বজাবলৈ দিম আৰু একেলগে আমি কি কৰিম গ'ল মানে ফূৰ্তিটো বেছি লাগিছে আজি কিমান মজা গান ভাল লাগিল দে নাচি নাচি ভাগৰি পৰিলো আৰু বিপিন দা আৰু এটা গান মানে ৰেডি হৈ আছে চাগে নহয় বিপিন দা মানে গানটো কি গাইছিলে বমি খুব ধুনীয়া সেই গানটো এতিয়া আমি সেই গানটো শুনিম গালি মইনা কলি জাগুনখন পিনি খাবলৈ গ'লো লগৰ সমনীয়াৰে লগত লগে লাগি হেৰি অকণ বেছিকৈ খালো কালি মইনা কলি জাগুনখন পিনি খাবলৈ গ'লো লগৰ সমনীয়াৰে লগত লগে লাগি হেৰি অকণ বেছিকৈ খালো মনে কয় পালো যেনে তেনে ঘৰত আহি হুলুম যেনে তেনে ঘৰত আহি হুলুম মইনা বিচনাতে বমি কৰি পালো বিচনাতে বমি কৰি পালো গানটোতো ৰিলিজ হৈ গ'ল এতিয়া আমি সকলোৱে বহি এসাঁজ খাম বুলি সকলোৱে বহিছো আৰু দেখি পাইছেনে এয়া চাওক থপেচোন লৈ গ'ল সকলোৱে মোৰ ভাগত নাই ন হ'ব আমি দুইটা মিলি এটা খাম ন এনে কৈছো আমাৰ টোপলাই ভাত আহি গৈছে এইটো কি পাতত বান্ধিছে বাৰু এইটো হালধি পাত নেকি নে তৰা পাত বইল মেইন দেখিছেনে ইমান ধুনীয়াকৈ মাছ বইল কৰি দিছে বইল খাম বুলি কৈছিল সেইকাৰণে মাছৰ বইল দিছে বইল বুলি ক'লে কিবা এটা ভাল লাগি যায় এতিয়া আমি ওলাই দিলোঁ বহুত বেছি ভাল লাগিল আজি দিনটো এনজয় কৰি আৰু লগ পাই ভাল লাগিল ন মানে বিপিন দাকো বহুত ভাল লাগিল লগ পাই আৰু বৌকো ভাল লাগিল খুব সহজ সৰল মানুহ খুব ভাল লাগিল কথা পাতি এনজয় কৰি বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ বাৰু মনোজ ভাইতো একদম নাচিব পালেতো একোৱে নালাগে মোবাইলো নাচায় মানে একদম নাচিব পালে মানে একদম নাচিয়ে থাকে আৰু অহা কাইলৈ ডিব্ৰুগড়ত গানৰ এটা শ্বুটিং আছে আকৌ
আকৌ ডিব্ৰুগড় আহিবই লাগিব ঘৰৰ পৰা আৰু আমাৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ হৈছে দূৰত্ব প্ৰায় 140 কিলোমিটাৰ ইমান দূৰ অহা যোৱা কৰি থকাতকৈ ভাবিছোঁ আজি ডিব্ৰুগড়তে থাকি যাওঁ সেইটো কাৰণে এতিয়া ডিব্ৰুগড়তে থকা হ'ব আজি অহা কাইলৈ শ্বুটিং আছে যিহেতু